বাতৰি প্ৰসংগ কিছু বেলেগ কাৰণ পৰিধি শৰ্মাৰ এতিয়া এবাৰ পঞ্চায়তত জয়লাভ কৰিছে ৰাইজে তেওঁৰ সপক্ষে ভোটদান কৰিছে আৰু আজি ভোট গণনাৰ অন্তত দিখমুখ পঞ্চায়তৰ পৰা পৰিধি শৰ্মা উৰফে ধ্ৰুৱজ্যোতি শইকীয়াই জয়লাভ কৰিছে এজন হৈছে ধ্ৰুৱজ্যোতি শইকীয়া যিজনে কিছুদিন পূৰ্বে ছদ্মনামত ডক্টৰ পৰিধি শৰ্মাৰ নামত কিতাপ লিখি চৰ্চালৈ আহিছিল আৰু লগতে চৰ্চালৈ আহিছিল একাংশ সাহিত্য জগতৰ ডাঙৰ ডাঙৰ ব্যক্তিৰ সৈতে তেওঁ মহিলা বুলি তেওঁ কথা পাতিছিল তেওঁ কণ্ঠস্বৰ মহিলা কণ্ঠস্বৰ উলিয়াব পাৰে আৰু সেই কণ্ঠস্বৰৰ সৈতে তেখেতে বিভিন্ন লোকক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতেই তেখেতে নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক বুলি পৰিচয় দিছিল এজন ধ্ৰুৱজ্যোতি শইকীয়া কিন্তু আজি ধ্ৰুৱজ্যোতি শইকীয়া অন্য এটা কাৰণত বাতৰি শিৰোনামলৈ আহিছে কাৰণ তেখেতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হৈ দিখমুখ পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ পৰা তেওঁ নিৰ্বাচন খেলিছিল আৰু হাজাৰ বিতৰ্কৰ পাছত এইজন ধ্ৰুৱজ্যোতি শইকীয়াৰ সপক্ষে স্থানীয় ৰাইজে ভোটদান কৰিছে আৰু তেওঁ আজি জয়লাভ কৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ যে যিহেতু পঞ্চায়ত নিৰ্বাচনৰ সময়তেই বা পঞ্চায়ত নিৰ্বাচনৰ যেটো সময়ত প্ৰচাৰ চলি আছিল হেতু সময়তেই কিন্তু বিতৰ্কত সোমাই পৰিছিল এগৰাকী ধ্ৰুৱজ্যোতি শইকীয়া কিছুমান লোকে তেখেতৰ সেই ছদ্মনামৰটো অন্তৰালত থকা কাৰণ পৰিধি শৰ্মা তেখেতে এগৰাকী মহিলাৰ নাম লৈ তেওঁ কিতাপ লিখি আছিল তেওঁ বিভিন্ন ধৰণৰ গল্প ডক্টৰ পৰিধি শৰ্মা নামত থকা বিভিন্ন ধৰণৰ গল্প আখৰি কিছুমান আলোচনীত প্ৰকাশ পাইছিল আৰু তেওঁ নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক বুলি পৰিচয় দিছিল আৰু তাৰ পাছত তেওঁ একাধিক ব্যক্তিৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ পৰা ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল এজন ধ্ৰুৱজ্যোতি শইকীয়াৰ বিৰুদ্ধে আৰু তাৰ আগতেও তেওঁ কেতবোৰ এনেকুৱা ধৰণৰ ধন সংগ্ৰহৰ ঘটনাত জড়িত হৈ আঠু কাঢ়িবলগীয়া হৈছিল কিন্তু সেইজন ধ্ৰুৱজ্যোতি শইকীয়াই এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল কংগ্ৰেছৰ প্ৰাৰ্থী হৈ তেখেতে দিখমুখ পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ পৰা তেওঁ নিৰ্বাচন খেলিছিল কিন্তু হাজাৰ বিতৰ্কৰ পাছতো এইজন পৰিধি শৰ্মাই যিজন নাম ধ্ৰুৱজ্যোতি শইকীয়া তেওঁ কিন্তু নিৰ্বাচন জিকিবলৈ সক্ষম হৈছে তেওঁৰ সপক্ষে ৰাইজে ভোটদান কৰিছে আৰু কিছু সময় পূৰ্বে নিৰ্বাচনৰ ফলাফল আহিছে গতিকে উৎফুল্লিত হৈ পৰিছে এতিয়া এজন ধ্ৰুৱজ্যোতি শইকীয়া যিজনে নিজৰ নাম ডক্টৰ পৰিধি শৰ্মা নাম লৈ পেলাই তেওঁ ধন সংগ্ৰহৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল নিৰ্বাচন জিকাৰ পিছত তেখেতৰ প্ৰতিক্ৰিয়া আহিছে তেওঁৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক শুনাব বিচাৰিছো টোটেল ভোট আমাৰ ওয়াৰ্ডটোত পুল হৈছিল 344 টা তাৰ ভিতৰে মই লাভ কৰিছো 144 আৰু মোৰ বিপক্ষ দুগৰাকী কেণ্ডিডেট এগৰাকী লাভ কৰিছে 86 আৰু এগৰাকী লাভ কৰিছে 92 হেয়াৰ তেখেতলোকৰ নামটো এগৰাকী নাম আছিল হেমদা শইকীয়া আৰু এগৰাকী নাম আছিল অলংকিতা শইকীয়া কিমান ভোট লাভ কৰা মই 144 পালো আপোনাৰ 344 কে তাতে 40 মান হ'ব আৰু আজি দুইটা জিকিছে আৰু পৰিধি শৰ্মা জিকিছে বুলি ভাবিছো আৰু ধ্ৰুৱজ্যোতি শইকীয়া আৰু পৰিধি শৰ্মাৰ নামটো লোৱাত হয়তো মোক মানুহ এটা চিনি নকৰে কিন্তু মই ভাবিছো প্ৰথম ক্ৰেডিটটো দিছো পৰিধি শৰ্মাকে সেইখিনি মই সহায় বুলি ভাবো ৰাইজে যিখিনি সমালোচনা কৰিলে হে মই আশীৰ্বাদ বুলি গণ্য কৰিছো হয় আৰু অনাগত দিনত তুমি কি ধৰণে আগবাঢ়িলা অনাগত দিনত এতিয়া দিখমুখ গ্ৰাম পঞ্চায়তৰ অধীনত যিখিনি দৰিদ্ৰ মানুহৰ কাৰণে আঁচনি আহে সকলো আঁচনি যাতে প্ৰতিজন দৰিদ্ৰ লোকে যাতে সমানভাৱে পায় তাৰ ওপৰত চকু ৰখাৰ উপৰিও দুৰ্নীতি যদি কিবা কিবি অনিয়ম সংগঠিত হয় সেই অনিয়মখিনিৰ কাৰণে মাত মাতি যাম আৰু মোৰ কলমটো চলাই যাম কংগ্ৰেছৰ আৰু ৰাইজৰ দলৰ সমৰ্থন আছিলে দুই দলৰ সদস্যসকল আৰু দুই দলৰ দাদা বাইদেউ মানে যিখিনি মোক সহায় কৰিলে তাৰ কাৰণে সেই দুই দলৰ ৰাইজৰ দলক আৰু কংগ্ৰেছৰ সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা জনাইছো লিখাখিনি বন্ধ নহয় এইটো লাগিলে এইটো মোৰ ছেকেণ্ড কিন্তু মোৰ লিখাটো প্ৰথম কথা কলম যাতে মোৰ থমকি নৰয় সেইটোৱে মোৰ প্ৰথম কথা ৰাইজৰ হৈ কাম কৰি যোৱাৰ লগে লগে লিখা মেলাও চলাই যাম আৰু এইখিনি সমালোচনা কৰিলে সেই সকলো সমালোচনাকে মই আশীৰ্বাদ বুলি গ্ৰহণ কৰিছো যাতে কোনটো মানুহ 100% শুদ্ধ নহয় আৰু এইডোখৰতে কওঁ মই আব্দুল কালামে এষাৰ কথা কৈছিলে যে যিদিনাৰ পৰাই তুমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ল'বা সেইদিনাৰ খনি পাই তুমি ৰাইজৰ অপ্ৰিয় হৈ পৰিবা আৰু সেইটোকে মই কিছু ক্ষেত্ৰত অনুভৱ কৰিছো মই পালো 144 আপোনাৰ 344 টা ভোটৰ ভিতৰত আৰু বিপক্ষ দুগৰাকী কেণ্ডিডেট এগৰাকীয়ে পাইছে 86 এগৰাকীয়ে পাইছে 92
ধ্ৰুৱজ্যোতি শইকীয়াৰ মন্তব্য শুনিলে তেওঁ মন্তব্যত কিন্তু প্ৰথমতে কৈছে তেওঁ পৰিধি শৰ্মাৰ নামটোক লৈ তেওঁ কিন্তু এতিয়াও তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে তেওঁ কৈছে ডক্টৰ পৰিধি শৰ্মাৰ নামটোৰে তেওঁ জনপ্ৰিয় হোৱাৰ বাবে তেওঁ সফলতা পাইছে তেওঁ জয়লাভ কৰিছে আৰু এতিয়া তেখেতে কৈছে তেখেতে 144টা ভোট লাভ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে দুগৰাকী প্ৰাৰ্থী আছিল তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট সংখ্যক ভোটৰ ব্যৱধানত তেওঁ জয়ী হ'ল আৰু তেওঁ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সমৰ্থন লাভ কৰিছিল আৰু তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে আৰু সমালোচনা যিমান সকল লোকে তেওঁ সমালোচনা কৰিছিল তেখেতে আশীৰ্বাদ স্বৰূপে লৈছো বুলি কৈছে আৰু বৰ্তমান তেওঁ ৰাইজৰ হকে কাম কৰিব দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাব বুলি তেখেতে নিৰ্বাচনত জয়ী হোৱাৰ পিছত মন্তব্য কৰিছে যিজনক কিছুদিন পূৰ্বে সকলোৱে সমালোচনা কৰি আছিল তেখেতৰ যি ছদ্মনাম তেওঁ লৈছিল ছদ্মনামৰ জৰিয়তে কিন্তু বহুতো কিতাপ লিখিছে কিন্তু তেখেতে কিছুমান যিটো কাম হয়তো ৰাইজে ভাল পোৱা নাছিল কিছুমান ঠক প্ৰবঞ্চনাৰ অভিযোগ তেখেতৰ বিৰুদ্ধে উত্থাপন হৈছিল একাংশ লোকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছিল সেই অভিযোগসমূহ কিমান সত্যতা আছে হেতু পৰৱৰ্তী সময়ত হ'ব কিন্তু অভিযোগ উত্থাপন হৈছিল অভিযোগ উত্থাপন হোৱাৰ পিছতেই বাতৰি শিৰোনামলৈ আহিছিল এজন ধ্ৰুৱজ্যোতি শইকীয়া ওৰফে ডক্টৰ পৰিধি শৰ্মা আজি তেওঁ ক'লে যে লিখা মেলা অব্যাহত থাকিব সাহিত্যৰ এজন অনুৰাগী হয় তেওঁ লিখা মেলাৰ প্ৰতি তেখেতৰ চৰ্চা কৰি তেওঁ ভাল পায় আৰু তেনেকুৱা এজন জনপ্ৰতিনিধিক দিখমুখ পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ ৰাইজে তেখেতক নিৰ্বাচিত কৰিছে তেখেত ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী আছিল 144টা ভোট লাভ কৰিছে আৰু তেখেতৰ বিৰুদ্ধে থকা দুগৰাকীয়ে এগৰাকীয়ে 88টা ভোট লাভ কৰিছে আৰু এগৰাকীয়ে 65 নে 66টা ভোট লাভ কৰিছে গতিকে তেখেতে যথেষ্ট বেছি ভোট লাভ কৰিছে ৰাইজৰ আদৰ পাইছে আৰু এই ৰাইজৰ যি আদৰ বা সহাৰি পাইছে তেওঁ কিন্তু কৈছে কাৰণ পৰিধি শৰ্মা নামটোৰে তেখেতে জনপ্ৰিয় হোৱাৰ বাবে এই সফলতা তেওঁৰ বাবে আহিছে গতিকে তেখেতে ৰাইজৰ সমালোচনাক আশীৰ্বাদ হিচাপে লৈছে আৰু পৰৱৰ্তী সময়ত ৰাইজৰ কাষত থাকি ৰাইজৰ বাবে কাম কৰি যাব বুলি পৰিধি শৰ্মাই জনাইছে এজন হৈছে পৰিধি শৰ্মা আপোনালোকে কিছুদিন পূৰ্বে তেখেতক ছ'চিয়েল মিডিয়াত দেখি আছিল বাতৰি শিৰোনামত আছিল যিজনে কিতাপ লিখা মেলা কৰিছিল বিভিন্ন ধৰণৰ প্ৰবন্ধ লিখিছিল আলোচনীত তেখেতে লিখিছিল আৰু তেখেতৰ যি কিছুমান প্ৰবন্ধ বা লেখা মেলা যিবোৰ তেখেতৰ নিজে লিখা ডক্টৰ পৰিধি শৰ্মাৰ নামত লিখা যিবোৰ আছিল সকলো কিন্তু ডাঙৰ আলোচনীত প্ৰকাশ পাইছিল আৰু তেখেতে নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হিচাপেও নিজকে পৰিচয় দিছিল কিন্তু শেষত তেখেতৰ এটা গুৰুতৰ অভিযোগ তেখেতৰ বিৰুদ্ধে উত্থাপন হৈছিল যে একাংশ লোকৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছিল বুলি এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল এজন পৰিধি শৰ্মা কিন্তু পঞ্চায়ত নিৰ্বাচনৰ সময়ত যিমানেই বিতৰ্ক নহওক কিয় কাৰণ সেইটো সময়তেই বিতৰ্ক ওলাইছিল সেই বিতৰ্কৰ মাজতেই নিৰ্বাচনী প্ৰচাৰ চলাই গৈছিল এজন ধ্ৰুৱজ্যোতি শইকীয়াই আৰু ধ্ৰুৱজ্যোতি শইকীয়াই আজি ফলাফল পাইছে যথেষ্ট উৎফুল্লিত দেখা গ'ল তেখেতক দিখমুখৰ যি ভোট কেন্দ্ৰ আছে তাতেই তেখেতে সাংবাদিকৰ সৈতে কথা বতৰা কৰিলে কথা বতৰাৰ সময়ত আমি আপোনালোকক ইতিমধ্যে তেখেতৰ মন্তব্য দেখুৱাইছোঁ তেখেতে সাংবাদিকে সুধিছিল যে ইমান বিতৰ্কৰ পাছতো কেনেকৈ আপুনি জয়লাভ কৰিলে বা পৰিধি শৰ্মাৰ নামটোক লৈ ডক্টৰ পৰিধি শৰ্মাৰ নামটোক লৈ আপুনি এতিয়া কি ক'ব বিচাৰিব কিন্তু তেওঁ স্পষ্টভাৱে কৈছে সেই নামটোক লৈ তেওঁ যথেষ্ট গৌৰৱ কৰে কাৰণ সেই নামটোৰ বাবে আজি তেখেতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে বুলি তেওঁ কৈছে আৰু লগতে কৈছে লিখা মেলা আলোচনীত লিখা বা প্ৰবন্ধ লিখা বিভিন্ন ধৰণৰ কিতাপ লিখা কবিতা লিখা এইবোৰ চৰ্চা তেখেতে কৰি যাব কাৰণ তেখেতে সাহিত্যৰ চৰ্চা কৰি ভাল পায় কোনো সমালোচনাই তেখেতৰ সাহিত্যৰ চৰ্চাৰ পৰা আঁতৰাই আনিব নোৱাৰে স্পষ্টভাৱে তেখেতে ক'লে আৰু লগতে কৈছে এতিয়া ৰাইজৰ হৈ কাম কৰাৰ সময় দুৰ্নীতিমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্য আছে তেওঁ ৱাৰ্ড মেম্বাৰ হিচাপে তেখেতে জয়লাভ কৰিছে কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী আছিল আৰু তেওঁ এতিয়া সেই স্থানীয় অঞ্চলটোত ৰাইজৰ যি অভাৱ অভিযোগ আছে সেই ৱাৰ্ডটোত সেই সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিব আৰু পৰৱৰ্তী সময়ত হয়তো তেওঁ যিহেতু তেখেতৰ যথেষ্ট দখল আছে সাহিত্যৰ ক্ষেত্ৰত তেখেতে সাহিত্যৰ জগতখনটো তেখেতে নিজৰ কাম কৰি যাব বুলি তেখেতে কৈছে যদিও তেওঁ ৰাজনৈতিক ক্ষেত্ৰলৈ আহিছে সাহিত্যৰ ক্ষেত্ৰখন তেখেতে এৰি নাহে তেওঁ কাম কৰি যাব বুলি তেখেতৰ ফালৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে গতিকে নিৰ্বাচনত জয়ী হ'ল যিসকল আমাৰ লগত নতুনকৈ লাইভত আহিছে তেওঁলোকক জনাব বিচাৰিছোঁ পৰিধি শৰ্মা ডক্টৰ পৰিধি শৰ্মা এই নামটো কিছুদিন আগলৈকে সকলোৰে চৰ্চাত আছিল কাৰণ ডক্টৰ পৰিধি শৰ্মা এগৰাকী মহিলা বুলি ভাবিছিল তেখেতে নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হিচাপে পৰিচয় দিছিল আৰু ডাঙৰ কিছুমান আলোচনী যিবোৰ আলোচনীত সাধাৰণ লেখকে আচলতে লিখিব নোৱাৰে বা সাধাৰণ লেখকৰ টুকা সেইসমূহ আলোচনীত প্ৰকাশ পাবলৈ যথেষ্ট কষ্ট কৰিব লগা হয় কিন্তু তেনেকুৱা আলোচনীসমূহত ডক্টৰ পৰিধি শৰ্মা নাম লৈ ধ্ৰুৱজ্যোতি শইকীয়াই লিখি আছিল আৰু এইগৰাকী ধ্ৰুৱজ্যোতি শইকীয়াই নিজকে মহিলা বুলি পৰিচয় দিছিল আৰু বিভিন্ন জনৰ লগত তেখেতে ফোনত কথা পাতিছিল আৰু বহু ব্যক্তিয়ে তেখেতৰ লগত মহিলা বুলিয়ে কথা পাতি আছিল আৰু
বহু মানুহ মহিলাৰ মাত শুনি ভুল গৈছিল, ধনৰ লেনদেন হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল। তাৰ পাছতে চৰ্চালৈ আহিছিল, আৰক্ষীয়ে তেখেতক আটকো কৰিছিল। কিন্তু তাৰ পাছত হাজাৰ সমালোচনাৰ পাছত এতিয়া আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত দিখমুখ যি গাঁও পঞ্চায়ত আছে শিৱসাগৰৰ দিখমুখৰ গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ পৰা এইজন ধ্ৰুৱজ্যোতি শইকীয়া ওৰফে ডক্টৰ পৰিধি শৰ্মাই জয়লাভ কৰিবলৈ সক্ষম হৈছে। আৰু জয়ৰ পাছত তেখেতৰ প্ৰতিক্ৰিয়া আহিছে। তেওঁ কৈছে পৰিধি শৰ্মা নামটোৰ বাবেই তেখেতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিলে আৰু তেওঁ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে আৰু ৰাইজৰ সমালোচনাক তেখেতে আশীৰ্বাদ বুলি লৈছোঁ বুলি কৈছে। আৰু পৰৱৰ্তী সময়ত ৰাইজৰ হকে কাম কৰি যাব, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাব ধ্ৰুৱজ্যোতি শইকীয়া ওৰফে ডক্টৰ পৰিধি শৰ্মাই। ধন্যবাদ।